আৰু আমি 4 নম্বৰ দুখটো আমি চাম যে যীশু খ্ৰীষ্ট আৰু শিষ্যসকলে হাত নুধুৱাকৈ ভোজন পান কৰিছিল যীশু খ্ৰীষ্ট আৰু তেওঁৰ শিষ্যবিলাকে হাত নুধুৱাকৈ তেওঁলোকে ভোজন পান কৰা দেখা পাইছিল তাতো সদুকি ফৰিসীবিলাকে দেখা পাইছিল আৰু হেতু আমি চাম মাৰ্ক 7 অধ্যায়ৰ মাৰ্ক 7 অধ্যায়ৰ 1 পৰা 4 পদ লৈ পাছে জেৰুজালেমৰ পৰা অহা যি ফৰিসীবিলাক আৰু কেইজনমান অধ্যাপকে তেওঁৰ জনদিয়ে শিষ্যক অখচি অৰ্থাৎ নুধুৱা হাতেৰে ভোজন কৰা দেখিছিল তেওঁলোক তেওঁৰ ওচৰত গোট খালে কিয়নো ফৰিসী আৰু সকলো যিহুদীয়ে বৃদ্ধসকলৰ পুৰুষে চলি অহা বিধি মানি হাত ভালকৈ নুধলে ভোজন পান নকৰে আৰু বজাৰৰ পৰা আহি জাবৰা নামাৰিলে ভোজন নকৰে তাত বাজে তেওঁবিলাকে মানিবলৈ গ্ৰাহ্য কৰা আৰু আন অনেক ৰীতি অৰ্থাৎ বাটি লোটা পিতলৰ পাত্ৰ এইবোৰ পানীত জুবুৰিওৱা আদি কৰি অনেক ৰীতি আছে তেতিয়া ফৰিসী আৰু অধ্যাপকসকলে তেওঁ সুধিলে তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি অখচি হাতেৰে কিয় ভোজন পান কৰে তাতে তেওঁলোকক ক'লে তোমালোক কপটীয়াবিলাকৰ বিষয়ে যীশুৱে ভালকৈ ভাবুক্তি প্ৰচাৰ কৰিলে যেনে লিখা আছে এই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰত থাকে আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি মানুহৰ বিলাকৰ পুৰুষে চলি অহা বিধি মানিছা হালেলুয়া যীশুৱে তেওঁলোককো উত্তৰ দিলে সেই সময়তো উত্তৰ দিলে তেওঁলোকে পুৰুষে চলি অহা আবু আতাৰ পৰা চলি অহা নিয়ম নীতিবিলাক বিধান বিধিবিলাক সদুকি ফৰিসীবিলাকে মানি ফেলে গাঁৱত এইবিলাক পঢ়া নিয়ম একেবাৰে কৰিব লগা কামবিলাক কৰাই আছিল মানুহবিলাকক তেওঁলোকে শিকাই আছিল আৰু মানুহবিলাকক এনেকা নকৰিলে দুখ ধৰিছিল আৰু সমাজৰ পৰা বয়কট কৰিছিল এটা নিয়ম বান্ধি ৰাখিছিল আৰু মানুহবিলাকক দুখ দিছিলে এনেকা নকৰিলে কৰা দেখা নাপালে ৰাইজে ধৰিছিল আৰু ফাইন ধৰিছিল অনেক কষ্ট গাঁৱৰ পৰা বয়কট কৰিছিল সমাজৰ পৰা বয়কট কৰিছিল এনেকা এটা নিয়ম তেওঁলোকৰ কৰি লৈছিলে কিন্তু যীশু খ্ৰীষ্টই যেতিয়া আহিছিল তেওঁলোকৰ মাজত এই সকলোবিলাক তাকো যীশু খ্ৰীষ্টই তেওঁলোকক শুধৰাই দিছিল আৰু তেওঁলোকে যীশু খ্ৰীষ্টই হাত নুধুৱাকৈ আৰু শিশুবিলাকেও নুধুৱাকৈ খোৱা সময়ত তেওঁলোকে খাইছিল তাকে দেখি পালে অখুচি লাগিছিল সদুকি ফৰিসীবিলাকে কি লেতেৰা জাতি বা কি লেতেৰা নিয়ম কি লেতেৰা স্বভাৱৰ মানুহ বুলি সদুকি ফৰিসীবিলাকে কৰিছিল কিয়নো তেওঁলোকৰ কি আছিল বোলে 3 পদত কিয়নো ফৰিসী আৰু সকলো যিহুদীয়ে বৃদ্ধসকলৰ পুৰুষে চলি অহা বিধি মানি হাত ভালকৈ নুধলে ভোজন নকৰে হাত নুধলে তেওঁলোকে ভোজন নকৰে আৰু বজাৰৰ পৰা আহি জাবৰা নামাৰিলে ভোজন নকৰে বজাৰৰ পৰা বাহিৰৰ পৰা যিকোনো কামৰ পৰা যদি আহে তেতিয়াও তেওঁলোকে কাপোৰ সলনি নকৰিলে কাপোৰ জোখৰা নকৰিলে হাত ভৰি নধলে তেওঁলোকে ভোজনৰ কোনো বস্তু পান নকৰে কোনো মুখত নিদিয়ে তেওঁলোকে এইটো একেবাৰে বান্ধন সমাজৰ এটা বান্ধন আছিলে তাত বাজে তেওঁবিলাকে মানিবলৈ গ্ৰাহ্য কৰা আন অনেক ৰীতি আছে অনেক ৰীতি আৰু কি ৰীতি আছিলে বাটি লোটা পিতলৰ পাত্ৰ এইবোৰ পানী জুবুৰিওৱা আদি কৰি অনেক ৰীতি আছে অনেক নিয়ম নীতি তেওঁলোকে বান্ধনত ৰাখিছিলে সমাজত এইবিলাক কৰা দেখা নাপালে সমাজৰ পৰা ফাইন ধৰিছিল সমাজৰ পৰা বয়কট কৰিছিল আৰু এনেকাকৈ তেওঁলোকে ৰাখিছিল কিন্তু যীশু খ্ৰীষ্টই এই সকলোবিলাক কৰি ফেলে কৰাটো তেওঁ ভুল দেখিছিল আৰু এইবিলাক কৰা যোগেদি যে একো যে ঈশ্বৰক কোনো সন্মান কৰা নাই ঈশ্বৰক যে কোনো সেৱা আৰাধনা কৰা কোনো অৰ্থ বুজা নাই এইবিলাক নিয়ম নীতি মানি ফেলে যে ঈশ্বৰৰ পৰা আপোনালোকে দূৰতহে আছে সেইকাৰণে যীশু খ্ৰীষ্ট দেখিবলৈ পাইছিল সেইকাৰণে যীশু খ্ৰীষ্টই তেওঁলোকক কৈছিলে যে মানুহবিলাকে উঠেৰেহে মোক সন্মান কৰে মুখেৰে মাত্ৰ আৱাজ দি ফেলে সন্মান কৰে কিন্তু তেওঁলোকৰ হৃদয় অন্তৰটো মোৰ পৰা ঈশ্বৰৰ পৰা দূৰত থাকে
যীশুখ্ৰীষ্টই তেওঁলোকৰ অন্তৰটো ঈশ্বৰৰ পৰা দূৰত থকাটো দেখা পাই আছে আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকায় তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে যীশুখ্ৰীষ্টই তেওঁলোকৰ যিটো নিয়ম নীতি বন্ধনবিলাক আছিল মানুহৰ যিটো ইচ্ছামতে বনোৱা নিয়ম নীতিবিলাক ঈশ্বৰে যে সন্তুষ্ট নহয় ইয়াক যীশুখ্ৰীষ্টই দেখা পাই আছিল আৰু ইয়াক শিকাবৰ কাৰণে শুধৰাবৰ কাৰণে যীশুখ্ৰীষ্টই এই সকলোবিলাক কৈছিল আৰু তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি মানুহবিলাকৰ পুৰুষে চলি অহা বিধি মানিছা তেওঁলোকে মানুহে শিকাই অহা মানুহে নতুন নতুন নিয়ম নীতি সমাজৰ নতুন নতুন আলোচনা কৰি নতুন নিয়ম বনাব এইটো মানিবই লাগিব এনেকুৱা কৰিলে এনেকুৱা ফাইন ধৰিব লাগিব এনেকুৱা নিয়ম সমাজৰ এটা নিয়ম থাকে এইবিলাকত তেওঁলোকে খুব মানিছিল কিন্তু তেওঁলোকে এইবিলাক মানি কিন্তু তেওঁলোকৰ অন্তৰটো হ'লে ঈশ্বৰৰ পৰা দূৰত আছিল ঈশ্বৰক সন্মান কৰিব নাজানিছিল হালেলুয়া সেইকাৰণে যীশুখ্ৰীষ্টই এই সকলোকে শুদ্ধ কৰিলে আৰু তাতো তেওঁলোকে শুধৰাই ফালে সমান হ'ব এৰি তেওঁলোকে যীশুখ্ৰীষ্টক দুখ ধৰি ফালে খং উঠি থাকিল আৰু যীশুখ্ৰীষ্টক বেয়া পালে আৰু ধৰিবলৈ চেষ্টা কৰিলে হালেলুয়া আৰু 5 নম্বৰ দুখ আচৰিত কৰ্ম যীশুখ্ৰীষ্টে যিমানবোৰ আচৰিত মিৰাকল কাম কৰিছে ঈশ্বৰৰ মহিমাৰ নিমিত্তে ঈশ্বৰৰ গৌৰৱৰ নিমিত্তে ঈশ্বৰক জানিবৰ নিমিত্তে ঈশ্বৰক বুজিবৰ নিমিত্তে যিমানখিনি ঈশ্বৰে আৰোগ্য কৰিছে কৰ্ম কৰিছে এই সকলোকে যীশুখ্ৰীষ্টে কৰা কৰ্মটো সদুকীয় ফৰিচীবিলাকে শয়তানৰ কৰ্ম বুলি কৈছিল তেওঁ শয়তানৰ মানুহ হয় সেইকাৰণে শয়তানে তাৰ কথা মানি পেলাই পলাই যায় বুলি কৈছিল ইমান অপমান কৰিছিল যীশুখ্ৰীষ্টক ঈশ্বৰৰ শক্তিৰ দ্বাৰা ঈশ্বৰৰ মিৰাকল ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰাই যীশুখ্ৰীষ্টই এই আচৰিতবিলাক মানুহবিলাকক কৰি পেলাই শান্তি আনন্দ জগাইছিল আৰু আত্মাৰ আনন্দ জগাইছিল জীৱনৰ শান্তি আনন্দ আনিছিল কিন্তু তেওঁলোকে এইটো দেখিবলৈ পৰা নাছিল এই সমাজৰ সদুকী ফৰিচী সমাজবিলাকে চাবলৈ পৰা নাছিল তেওঁলোকে উলুটা হৈ কৈছিল যে যীশুখ্ৰীষ্টই যিবিলাক কৰ্ম কৰিছে সমাজক তেওঁলোকে গোট খাই পেলাই শিকাইছিল যীশুখ্ৰীষ্টই যিবিলাকে কৰ্ম কৰিছে এইটো তেওঁ এই ভূতবিলাকৰ ৰজা হয় শয়তানৰ ৰজা হয় সেইকাৰণে সেই ৰজাৰ কথা শুনি পেলাই শয়তানবিলাকে পলাই যায় আৰু বেমাৰীটো সুস্থ হয় বুলি কৈছিল যীশুখ্ৰীষ্টই কৰা কৰ্মটো শয়তানৰ কৰ্ম কৰিছিল আৰু তেওঁলোকে ভুল বুজিছিল আৰু সমাজক মানিবৰ কাৰণে বিশ্বাস কৰিবৰ কাৰণে বাধা আৰোপ কৰিছিল তোমালোকে এইবিলাক বিশ্বাস নকৰিবা এইটো কোনো আচৰিত কৰ্ম নহয় বা কোনো আচৰিত কাম নহয় এইটো শয়তানৰ ৰজা হয় সেইকাৰণে শয়তানবিলাকে তেওঁৰ ৰজাৰ মাত শুনি পেলাই পলাই যায় বুলি কৈছে আৰু তেতিয়া মানুহে সুস্থ হয় বুলি কৈছে হালেলুয়া এইটো আমি চাম মঠি 12 অধ্যায়ৰ আমি চাম মঠি 12 অধ্যায়ৰ 22ৰ পৰা দীঘল আছে বাক্যটো তথাপিও মই ছুটিকে কৈ গৈছো 12 পদৰ পৰা চালে আপোনালোকে গম পাই যাব 22 পদৰ পৰা 22 পদৰ পৰা তাতে এই ঘটনাটো দেখিবলৈ পাব মই গোটেই পদটো নপঢ়ো মাত্ৰ মই লাগতিয়াল পদটোহে মই পঢ়িম তাতে যেতিয়া আচৰিত কৰ্মটো যেতিয়া কৰিছিলে তেতিয়া মানুহে যীশুখ্ৰীষ্টক সুধিছিলে আপুনি যিবিলাক কৰ্ম কৰি আছে যীশুখ্ৰীষ্টক তেওঁলোকে ভূতৰ ৰজা বেলজেবুল বুলি কৈছিলে আৰু তেওঁ অজাৰ দ্বাৰাই বা মন্ত্ৰৰ দ্বাৰাই তেওঁ খেদাইছিল বুলি কৈছে কিন্তু যীশুৱে তেওঁক উত্তৰ দিলে আমি চাম আমি 24 পদৰ পৰা চাম কিন্তু ফৰিচীবিলাকে তাকে শুনি ক'লে ভূতবোৰৰ ৰজা বেলজেবুলৰ সহায়ত বিনে ই ভূতক নেখেদায় তেতিয়া তেওঁবিলাকৰ ভাৱ জানি তেওঁলোকক ক'লে যিকোনো ৰাজ্য
নিজৰ বিৰুদ্ধে ভিন ভিন্ন হয় সেই ৰাজ্য উচ্চ নহয় আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন্ন হয় সিও থাকিব নোৱাৰে আৰু শয়তানেও যদি শয়তানক খেদায় তেন্তে সি নিজৰ বিৰুদ্ধে ভিন্ন হয় এতেকে তাৰ ৰাজ্য কেনেকুৱা থাকিব যীশুৱে উত্তৰ দিলে যদি মই শয়তানৰ ৰজা হয় শয়তানৰ ৰজা হয় যদি মই শয়তানক যদি খেদিও তেনেহ'লে শয়তানে ক'ত কাম কৰিব শয়তানে ক'ত থাকিব কৈছে এনেকুৱা নহয় বুলি কৈছে এইটো যীশুখ্ৰীষ্টই সিহঁতক বুজাবলৈ চেষ্টা কৰিছিল আৰু কিন্তু ফৰিচীবিলাকে তাক শয়তানৰ ৰজা বেলজেবুল বুলি কৈছিল আৰু সেই তেওঁ নিজৰ কথা মতে শয়তানবিলাকে পলাই যায় বুলি কৈছিল আৰু মানুহবিলাক সুস্থ হয় কিন্তু তেওঁলোকে এই কথাটো মান্য কৰা নাছিল মানি লোৱা নাছিল আৰু তাতেও যীশুখ্ৰীষ্টক দুখ ধৰিছিল আৰু সেইকাৰণে যীশুখ্ৰীষ্টই লাষ্টত ক'লে 31 পদত এই 31 পদত যীশুৱে কৈছে এই হেতুকে মই তোমালোকক কওঁ মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দাৰ ক্ষমা নহ'ব আৰু যিকোনো মানুহ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব কিন্তু কোনোৱে যদি পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব হালেলুয়া যীশুখ্ৰীষ্টই তেওঁলোকক ক'লে ঈশ্বৰক তোমালোকে নিন্দা কৰিছা ঈশ্বৰৰ কৰ্মক তোমালোকে নিন্দা কৰিছা আৰু সেইকাৰণে তোমালোকৰ কোনো ইহলোকত এই জগততো আৰু পৰলোকতো তোমালোকৰ কোনো ক্ষমা নহ'ব বুলি কৈছে সেইকাৰণে আজি আমি সাৱধান হ'ব লাগে কোনোবা যদি আচৰিত কৰ্মটো এইটো আমি নিন্দা কৰিব নালাগে এইটো পবিত্ৰ আত্মাৰ হ'ব পাৰে পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰা হ'ব পাৰে সেইকাৰণে কোনোবা যদি কিবা এটা ভাল কাম পাইছে বা সুস্থতা পাইছে এইটো আমি নিন্দা কৰিব নালাগে যীশুখ্ৰীষ্টই ইয়াক আমাক সাৱধান বাণী কৰিছে তুমি জগততো আৰু নৰকতো তুমি ক্ষমা নাপাব কৈছে এই জগততো ক্ষমা নাই আৰু নৰকতো তোমাৰ ক্ষমা নাই তোমাৰ কোনো ক্ষমা নহ'ব কৈছে মানুহৰ পুত্ৰ হিতে বা ঈশ্বৰৰ বিৰুদ্ধে যদি কথা কয় তোমাৰ ক্ষমা আছে বা কাৰোবাৰ কিবা বিৰোধী ক'লে তোমাৰ ক্ষমা আছে কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰাই কৰা সকলো কাৰ্যবিলাক যদি নিন্দা কৰে অপমান কৰে তেনেহ'লে তোমালোকৰ ক্ষমা নাই কৈছে হালেলুয়া সেইকাৰণে আমি বিশ্বাস কৰিব লাগে আৰু 6 নম্বৰ দুখ যীশুখ্ৰীষ্টই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কোৱাৰ কাৰণে তেওঁলোকে লাজ পাইছিল আৰু অপমান কৰিছিল আৰু হাঁহিছিল যোহনৰ 10 অধ্যায়ৰ 35 পদৰ পৰা একত্ৰিশ পদৰ পৰা 35 পদলৈ লিখা আছে এই ঘটনাটো যে যীশুখ্ৰীষ্টই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি প্ৰকাশ কৰাৰ কাৰণে কৈ লোৱাৰ কাৰণে চিনাকি দিয়াৰ কাৰণে সদুগী ফৰিচীবিলাকে বাধা আৰোপ কৰিছিল কিয়নো যীশুখ্ৰীষ্টৰ জন্মৰ পৰাই তেওঁলোকে জানে কাৰ ঔৰসত কাৰ পৰিয়ালত জন্ম হৈছিল তেওঁলোকে মৰিয়াম আৰু যোছেফক ভালকৈ চিনি পায় সদুগী ফৰিচীবিলাকে আৰু তেওঁ বেথলেহেমত যে জন্ম হৈছিল তাকো জানে আৰু সকলো সেইকাৰণে তেওঁলোকে যীশুখ্ৰীষ্টক ঈশ্বৰ বুলি তেওঁ মানি ল'বৰ কাৰণে অমান্তি হৈছিল বিশ্বাস কৰা নাছিল তেওঁ মানুহেই হয় তেওঁ কেনেকৈ ঈশ্বৰ হ'ব পাৰে কিন্তু তেওঁলোকে যে ঈশ্বৰে কেনেকৈ ৰূপত আহিছিল সেই কথা তেওঁলোকে স্বীকাৰ নকৰিলে মানি ল'বলৈ অস্বীকাৰ কৰিলে সেইকাৰণে যীশুখ্ৰীষ্টে এইখিনি সময়ত নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কোৱাৰ কাৰণে ঈশ্বৰে তেওঁলোকক যীশুখ্ৰীষ্টে তেওঁলোকক আকৌ উত্তৰ দিছে আৰু আমি চাম 33 পদত যিহুদীবিলাকে তেওঁক উত্তৰ দিলে ভাল কৰ্মৰ নিমিত্তে নহয় তাৰমানে শিল দোলাবলৈ বিচাৰিছিল যীশুখ্ৰীষ্টক শিল দোলাবলৈ বিচাৰিছিল ঈশ্বৰৰ পুত্ৰ বুলি কোৱাৰ কাৰণে মানুহবিলাকে হাতে হাতে শিল লৈ পেলাই যীশুখ্ৰীষ্টক শিল সেইকাৰণে যীশুখ্ৰীষ্টে সুধিছিল তোমালোকে কিয় শিল হাতে হাতে শিল লৈছা হাতে হাতে শিল লৈ পেলাই মোক কিয় দলিবলৈ বিচাৰিছা তেতিয়া যিহুদীবিলাকে উত্তৰ দিলে ভাল কৰ্মৰ নিমিত্তে নহয় কিন্তু তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা এই কাৰণে তোমাক শিল দুলিয়াই মাৰো যীশুৱে তেওঁলোকক উত্তৰ দিলে মই ক'লো তোমালোকে ঈশ্বৰৰ অভিলাষ এই কথা তোমালোকৰ বিধানত লিখা নাইনে যিবিলাকলৈ ঈশ্বৰৰ বাক্য আহিল
সেইবিলাককেই যদি তেওঁ ঈশ্বৰ বুলি ক'লে তেন্তে মই ঈশ্বৰৰ পুত্ৰ এনে থকা কোৱাত পিতৃয়ে অভিষেক কৰি জগতলৈ পঠোৱা জনাক তুমি ঈশ্বৰৰ নিন্দা কৰিছা বুলি তোমালোকে কেনেকৈ কোৱা হ'ব যদি মোৰ পিতৃ কৰ্ম নকৰোঁ তেন্তে মোৰ বিশ্বাস নকৰিবা কিন্তু যদি কৰোঁ তেন্তে পিতৃ যে মোৰ আছে আৰু মই যে পিতৃত আছোঁ ইয়াকে বুজি জানিবলৈ মোৰ বিশ্বাস নকৰিলেও কাৰ্যবোৰতে বিশ্বাস কৰা হালেলুয়া যীশুখ্ৰীষ্টে উত্তৰ দিলে তেওঁবিলাকক যে মই যে এইবিলাক কৰ্ম কৰিছোঁ মই যে ঈশ্বৰৰ লগত আছোঁ আৰু ঈশ্বৰে যে মোৰ লগত আছে ইয়াক প্ৰমাণ কৰিবৰ কাৰণে প্ৰমাণ দেখাবৰ কাৰণে মই তোমালোকক এই কৰ্ম কৰিছোঁ আৰু তোমালোকে যদি আজি যদি বিশ্বাস নকৰে তেনে তোমালোকৰ কথা তোমালোকে যদি বিশ্বাস কৰিব যদি নকৰে তেনে তোমালোকৰ কথা আৰু যদি তোমালোকে মোক যদি বিশ্বাস নকৰা তেনেহ'লে মোৰ যিবিলাক কৰ্ম কৰিছোঁ যিবিলাক ভাল কৰ্ম কৰিছোঁ সুস্থ কৰিছোঁ আৰোগ্য কৰিছোঁ জীৱন দিছোঁ সকলো শান্তি দিছোঁ এইবিলাক তোমালোকে মোৰ কাৰ্যতে তোমালোকে বিশ্বাস কৰিবা কৈছে মোৰ বিশ্বাস নকৰিলেও তোমালোকে মোক চিনি নাপালেও তোমালোকে মই যি কৰ্ম কৰিছোঁ এই কৰ্মৰ ওপৰত তোমালোকে বিশ্বাস কৰিবা কৈছে কিন্তু তেওঁলোকে নকৰিলে এই সদুকী ফৰিচীবিলাকে যীশুখ্ৰীষ্টৰ কৰ্মটো বিশ্বাস নকৰিলে আৰু যীশুখ্ৰীষ্টক তেওঁলোকে দুখ ধৰিলে আৰু দুখ ধৰি পেলাই তেওঁলোকে যীশুখ্ৰীষ্টক মাৰিবলৈ ওলাই গ'ল গৈছে সেই তেতিয়া 39 পদত কৈছে তেতিয়া তেওঁবিলাকে তেওঁক ধৰিবলৈ আকৌ উপায় বিচাৰিলে কিন্তু তেওঁবিলাকৰ হাতৰ পৰা ওলাই গ'ল হালেলুয়া কিন্তু সেইখিনি সময়ত যীশুখ্ৰীষ্টৰ সময় হোৱা নাছিল তেওঁলোকৰ হাতৰ সমৰ্পণ কৰিবৰ কাৰণে আৰু ঈশ্বৰক কৰ্ম কৰিবৰ কাৰণে যীশুখ্ৰীষ্টৰ সময় আছিল আৰু ঈশ্বৰক সকলো কাৰ্যবিলাক সম্পাদন কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে আৰু সময় আছিল সেইকাৰণে ঈশ্বৰে তেওঁক যীশুখ্ৰীষ্টক তেওঁলোকৰ হাতত ঘূৰাই দিয়া নাছিল আৰু যিবিলাকে ঈশ্বৰৰ সকলো কৰ্মবিলাক যীশু কৰিছিল এই সকলো ঈশ্বৰৰে আঁচনি ঈশ্বৰৰ প্লান আছিল আৰু যীশুখ্ৰীষ্ট যিমানখিনি দুখ ধৰিছিল এই সকলো ঈশ্বৰৰে প্লান আছিল ঈশ্বৰৰ প্লান আছিল যে যীশুখ্ৰীষ্টক যে দুখ ধৰিছে সদুকী ফৰিচীবিলাকে এইটো ঈশ্বৰৰ প্লান আছিল সেই প্লানটো যীশুখ্ৰীষ্টক ওপৰত আনি আছিল ঈশ্বৰে লাহে লাহেকৈ আনি আছিল যে এটা সময়ত যীশুখ্ৰীষ্টক ধৰা খাব আৰু যীশুখ্ৰীষ্টে বলি হ'ব হালেলুয়া মানুহবিলাকৰ কাৰণে তেওঁ বলি হ'ব লাগিব এইটো ঈশ্বৰৰ প্লান আছিল আৰু সেইকাৰণে যীশুখ্ৰীষ্টৰ ওপৰত তেওঁলোকৰ খং ৰাগ অতিশয় বৃদ্ধি হৈ গৈ আছিল আৰু যীশুখ্ৰীষ্টক ধৰিবৰ কাৰণে এটা উপায় দিছিল ঈশ্বৰে হালেলুয়া ঈশ্বৰে দিয়াৰ কাৰণেহে তেওঁলোকে ধৰিব পাৰিছে আৰু এইটো যেতিয়া সীমা সমাধান হ'ব বা কাৰ্যটো সমাধান হ'ব যীশুখ্ৰীষ্ট তেওঁলোকে ধৰিব পাৰিব হালেলুয়া এইটো ঈশ্বৰৰ প্লান আছিল ঈশ্বৰৰ প্লান আছিল সেইকাৰণে আমাৰ মাজতো আমাৰ বিশ্বাসীৰ মাজতো অনেক ধৰণৰ পৰীক্ষাবিলাক আহে